অক্টোবৰ 2025 চন মোৰ প্ৰথম পদক্ষেপ কাছু কবিতা পুথি এখন মই বহুত দিনৰ পৰা ভাবি আছিলোঁ প্ৰকাশ কৰিম বুলি। কাৰণ কবিতা লিখা তেনেকৈ অভ্যাস নাই যদিও মনত সোমাই থকা কিছুমান ভাৱ অনুভূতি সমাজৰ আগত কেনেকৈ প্ৰকাশ কৰি দিম সেই কথাটোকে ভাবি মই এখন কবিতাৰ পুথি লিখিলোঁ। কবিতাৰ পুথিখন হৈছে হৃদয়ৰ ছবি। সেয়েহে আজি তাৰিখত মই এই পুথিখন উন্মোচন কৰিবলৈ লৈছোঁ। ইয়াত আমাৰ ভালেকেইজন বিশিষ্ট সাহিত্যিক সমাজকৰ্মী উপস্থিত আছে। আজি এই অনুষ্ঠানৰ সভাপতিত্ব কৰিছে অসমৰ তথা সকলো জনাজাত বিখ্যাত হালোৱাৰ কবি দণ্ডিয়াম বৰা আৰু যোৰহাট জিলাৰ সাহিত্য সভাৰ সভাপতি মহেন্দ্ৰনাথ হাজৰিকাদেৱে। তেখেতসকলে কবিতা পুথিখন উন্মোচন কৰিছে। দুয়োজনলৈকে মই আন্তৰিক শ্ৰদ্ধা জনাইছোঁ আৰু উপস্থিত থকা সকলোলৈকে মোৰ আন্তৰিক শ্ৰদ্ধা থাকিল। আৰু আজি আমাক এই ক্ষেত্ৰত সহায় সহযোগ কৰি দিয়া প্ৰচাৰ বিভাগৰ শ্ৰীযুত পৰাগ বৰুৱাদেৱে আমাক এইখিনি কৰি দিয়াত যিখিনি সহায় সহযোগ আগবঢ়ালে তেখেতলৈ মই ধন্যবাদ জনাইছোঁ। তেখেতসকলৰ আশীৰ্বাদ আৰু মোক সদায় লাগিব যাতে আমি আৰু এটা খোজ আগুৱাই যাব পাৰোঁ। সেয়াকে মনত কল্পনা কৰি তেখেতসকলৰ ওচৰত মোৰ আন্তৰিক শ্ৰদ্ধা নিবেদন কৰি মোৰ বক্তব্য মই সামৰণি মাৰিছোঁ। এই কবিতা পুথিখনত 39টা কবিতা আছে। তাৰে প্ৰথম কবিতাটো হ'ল হৃদয়ৰ ছবি। মই বাস্তৱ ধৰ্মৰ কিছুমান কথা ইয়াত লিপিবদ্ধ কৰিছোঁ আৰু ধৰ্মীয় বিষয়েও ইয়াত দুই এটা কবিতা আছে আৰু বৰ্তমান শাসন ব্যৱস্থাৰ ওপৰতো ইয়াৰ দুটা এটা কবিতা আছে। আৰু আমি মানৱ যে আমি এই মানৱৰ কি চৰিত্ৰ হ'ব লাগে, আমি যে মানুহ, এই তাৰ ওপৰতো দুটামান কবিতা মই লিপিবদ্ধ কৰিছোঁ। এই প্ৰথম পদক্ষেপ, গতিকে কবিতাখিনি কিমান হৈছে কি হৈছে মই নাজানো। গতিকে পঢ়ুৱৈ সমাজে পৰা মই নিশ্চয় ইয়াৰ মতামত পাম আৰু তেতিয়া মোৰ ভুল ভ্ৰান্তি হৈ যোৱাখিনি মই ভৱিষ্যতে শুধৰণি কৰি আৰু এখন কবিতা পুথি উলিওৱা মনতে সংকল্প বান্ধি ৰাখিছোঁ। ধন্যবাদ। অক্টোবৰ 2025 চন মোৰ প্ৰথম পদক্ষেপ কাছু কবিতা পুথি এখন মই বহুত দিনৰ পৰা ভাবি আছিলোঁ প্ৰকাশ কৰিম বুলি। কাৰণ কবিতা লিখা তেনেকৈ অভ্যাস নাই যদিও মনত সোমাই থকা কিছুমান ভাৱ অনুভূতি সমাজৰ আগত কেনেকৈ প্ৰকাশ কৰি দিম সেই কথাটোকে ভাবি মই এখন কবিতাৰ পুথি লিখিলোঁ। কবিতাৰ পুথিখন হৈছে হৃদয়ৰ ছবি। সেয়েহে আজি তাৰিখত মই এই পুথিখন উন্মোচন কৰিবলৈ লৈছোঁ। ইয়াত আমাৰ ভালেকেইজন বিশিষ্ট সাহিত্যিক সমাজকৰ্মী উপস্থিত আছে। আজি এই অনুষ্ঠানৰ সভাপতিত্ব কৰিছে অসমৰ তথা সকলো জনাজাত বিখ্যাত হালোৱাৰ কবি দণ্ডিয়াম বৰা আৰু যোৰহাট জিলাৰ সাহিত্য সভাৰ সভাপতি মহেন্দ্ৰনাথ হাজৰিকাদেৱে। তেখেতসকলে কবিতা পুথিখন উন্মোচন কৰিছে। দুয়োজনলৈকে মই আন্তৰিক শ্ৰদ্ধা জনাইছোঁ আৰু উপস্থিত থকা সকলোলৈকে মোৰ আন্তৰিক শ্ৰদ্ধা থাকিল। আৰু আজি আমাক এই ক্ষেত্ৰত সহায় সহযোগ কৰি দিয়া প্ৰচাৰ বিভাগৰ শ্ৰীযুত পৰাগ বৰুৱাদেৱে আমাক এইখিনি কৰি দিয়াত যিখিনি সহায় সহযোগ আগবঢ়ালে তেখেতলৈ মই ধন্যবাদ জনাইছোঁ। তেখেতসকলৰ আশীৰ্বাদ আৰু মোক সদায় লাগিব যাতে আমি আৰু এটা খোজ আগুৱাই যাব পাৰোঁ। সেয়াকে মনত কল্পনা কৰি তেখেতসকলৰ ওচৰত মোৰ আন্তৰিক শ্ৰদ্ধা নিবেদন কৰি মোৰ বক্তব্য মই সামৰণি মাৰিছোঁ। এই কবিতা পুথিখনত 39টা কবিতা আছে। তাৰে প্ৰথম কবিতাটো হ'ল হৃদয়ৰ ছবি। মই বাস্তৱ ধৰ্মৰ কিছুমান
কথা ইয়াত লিপিবদ্ধ কৰিছোঁ আৰু ধৰ্মীয় বিষয়েও ইয়াত দুই এটা কবিতা আছে আৰু বৰ্তমান শাসন ব্যৱস্থাৰ ওপৰতো ইয়াৰ দুটা এটা কবিতা আছে আৰু আমি মানৱ যে আমি এই মানৱৰ কি চৰিত্ৰ হ'ব লাগে, আমি যে মানুহ, এই তাৰ ওপৰতো দুটামান কবিতা মই লিপিবদ্ধ কৰিছোঁ। এই প্ৰথম পদক্ষেপ, গতিকে কবিতাখিনি কিমান হৈছে কি হৈছে মই নাজানো, গতিকে পঢ়ুৱৈ সমাজে পৰা মই নিশ্চয় ইয়াৰ মতামত পাম আৰু তেতিয়া মোৰ ভুল ভ্ৰান্তি হৈ যোৱাখিনি মই ভৱিষ্যতে শুধৰণি কৰি আৰু এখন কবিতা পুথি উলিওৱা মনতে সংকল্প বান্ধি ৰাখিছোঁ। ধন্যবাদ।